Hello everyone, welcome to Aspirant Aid Assam. আজিৰ এই ভিডিঅ'টিত আমি ডিছকাছ কৰিবলৈ লৈছোঁ Assam Geography related কিছুমান MCQs আৰু এই MCQs বিলাক আমি একেবাৰে টু দা পইণ্ট ডিছকাছ কৰিম আৰু সেইকাৰণে আমি আৰু ইয়াৰ যিটো ডিটেইল কোৰ্চ আহিব য'ত আপোনাৰ অলপ কনচেপচুৱেল ক্লিয়াৰিটিৰ ফালে আমি যাম সেইখিনি আমি জাষ্ট আপোনাৰ 10 মেৰ পিছত ষ্টাৰ্ট কৰিম চ' আহক আজিৰ এই ভিডিঅ'টিৰ প্ৰথম কুৱেশ্যনটোলৈকে যাওঁ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ আছাম অসমৰ মুঠ ভৌগোলিক এলেকা কিমান এইটো এনসাৰ হয়তো আপোনালোক সকলোৱে জানিব এইটোৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন এ ঠিক আছে আমাৰ অসমৰ মুঠ ভৌগোলিক এৰিয়া হৈছে তোমাৰ 78438 স্কয়াৰ কিলোমিটাৰ সো এনসাৰটো ইয়াত দিয়া গৈছে আৰু আমি পিডিএফ বিলাক আপোনাৰ আমাৰ ৰেসপেক্টিভ হোৱাটসএপ গ্ৰুপ এণ্ড টেলিগ্ৰাম গ্ৰুপত দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব নেক্সট হৈছে হাউ মেনি ডিষ্ট্ৰিক্টস আৰ দেয়াৰ ইন আছাম এতিয়া চাওক এইটোৰ ক্ষেত্ৰত কিছু আমাৰ প্ৰবলেম আহিছিল বিকজ আমাৰ কেইদিনমান আগত আমি গম পাইছোঁ কিছুমান ডিষ্ট্ৰিক্ট নতুনকৈ এড কৰিছিল দেন আকৌ কেনচেল কৰিলে চ' যদি প্ৰেজেণ্টলি আমি চাওঁ প্ৰেজেণ্টলি আকৌ 4খন ডিষ্ট্ৰিক্টে আমাৰ এড কৰা গৈছে আফটাৰ দ্য ডিলিমিটেশ্যন কমিশ্যন অভাৰ চ' আমাৰ বৰ্তমানৰ ডিষ্ট্ৰিক্ট হৈছে আপোনাৰ 35 ঠিক আছে নেক্সট হোৱাট পাৰ্চেণ্ট অফ এৰিয়া ইণ্ডিয়াছ টোটেল এৰিয়া ইজ কভাৰ্ড বাই আছাম ভাৰতৰ মুঠ এলেকাৰ কিমান শতাংশ অসমে সামৰি আছে ইয়াৰ আপোনালোকে মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2.39% আৰু যদি সোধে যে কিমান পপুলেশ্যন অসমে লৈ আছে সেইটো হ'ব আপোনাৰ 2.59% এইটো আপোনালোকে মনত ৰাখিব পাৰে এইটো নেক্সট এনচাৰটো চাই ল'ব আমি পিডিএফত প্ৰভাইড কৰিছোঁ অলৰেডি Next, Assam situated in how many meters height from the sea surface? সাগৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অসম অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন 1 79.5 মিটাৰ্ছ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি আপোনালোকে চাই অলপমান যদি আপোনালোকৰ প্ৰিপাৰেশ্যন অলৰেডি চলি আছে দেন গম পাব যে এইবিলাক কুৱেশ্যন অলৰেডি আছাম গভৰ্ণমেণ্ট এক্সামবিলাকত আহি আছে নেক্সট হৈছে এট হোৱাট লেটিটিউড আছাম ইজ চিটুৱেটেড ইন এগেইন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 24.8 নৰ্থ এণ্ড 24 ডিগ্ৰী 8 মিনিট নৰ্থ টু 28 ডিগ্ৰী 2 মিনিট নৰ্থ ঠিক আছে চ' নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ এট হোৱাট লংগিটিউড আছাম ইজ চিটুৱেটেড ইন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 89 ডিগ্ৰী 42 মিনিট ইষ্ট টু 96 ডিগ্ৰী ইষ্ট চ' এই দুয়োটা কুৱেশ্যনে আপোনালোকে আগৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে তাত দেখিব চ' আমি তেনেকুৱা কুৱেশ্যনবিলাকে উঠাব বিচাৰিছোঁ য'ত আপোনালোকৰ একচুৱেলি প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যনবিলাক হয় ঠিক আছে নেক্সট উইথ হুইচ নেইবাৰিং ষ্টেট আছাম শ্বেয়াৰ্ছ ইটছ লংগেষ্ট বাউণ্ডাৰী একচুৱেলি এইটোৰ এনচাৰ হয় আপোনাৰ মেঘালয় আমাৰ অসমে মেঘালয়ৰ লগত আটাইতকৈ দীঘল বাউণ্ডাৰী শ্বেয়াৰ কৰে ঠিক আছে এতিয়া ইয়াত মই অকণমান আপোনালোকক এক্সট্ৰা ইনফৰমেশ্যন দিব ট্ৰাই কৰিছোঁ যাতে আপোনালোকে আইডিয়া কৰিব পাৰে যে মেঘালয় আটাইতকৈ দীঘল বাউণ্ডাৰী শ্বেয়াৰ কৰে নেক্সট আহিব আপোনাৰ অৰুণাচল প্ৰদেশ নেক্সট নাগালেণ্ড নেক্সট মণিপুৰ নেক্সট মিজোৰাম তাৰপিছত আহিব ৱেষ্ট বেংগল তাৰপিছত ত্ৰিপুৰা চ' আপোনালোকে এটলিষ্ট মনত ৰাখিব যে মেঘালয়ে আটাইতকৈ দীঘলটো কৰে আৰু ত্ৰিপুৰাই আটাইতকৈ চুটি বাউণ্ডাৰী কভাৰ কৰে ঠিক আছে এতিয়া ইয়াত আপোনালোকক মই এটা আইডিয়া দিব বিচাৰিছোঁ যে আমি যদি অসমখন এনেকৈ মেপখন চাওঁ এতিয়া এনেকৈ থাকে তাৰ অৰুণাচল প্ৰদেশখন নেক্সট আহে আমাৰ নাগালেণ্ড নেক্সট মণিপুৰ তাৰপিছত আহে মিজোৰাম তাৰপিছত ত্ৰিপুৰা আৰু ইয়াত থাকে মেঘালয় আৰু এইখিনিত থাকে আমাৰ ৱেষ্ট বেংগল ঠিক আছে চ' মই এইটো আপোনাক কিয় ক'ব বিচাৰিছোঁ আমি যিটো অলপ আগতে ট্ৰেণ্ডটো চাইছিলোঁ যে প্ৰথম হয় মেঘালয় সেইটো তাৰপিছত হয় অৰুণাচল প্ৰদেশ সেইটো আমি কেনেকৈ পাব পাৰোঁ আমি যদি এনেকৈ ক্লকৱাইজ মেঘালয়ৰ পৰা ৰোটেট কৰোঁ ইয়াতে আহিব মেঘালয় নেক্সট আহিব অৰুণাচল প্ৰদেশ তাৰপিছত আহিব আপোনাৰ নাগালেণ্ড তাৰপিছত আহিব মণিপুৰ তাৰপিছত আহিব মিজোৰাম চ' আপোনালোকে এনেকৈ জাষ্ট যদি নৰ্থ ইষ্টৰ মেপখিনি মনত থাকে এবাৰ ক্লকৱাইজ ৰোটেট কৰিব ইয়াত ষ্টপ কৰিব দেন ট্ৰেণ্ডটো এইটো হ'ব মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম দেন আপোনালোকে ষ্টপ কৰিব তাৰপিছত হ'ব ৱেষ্ট বেংগল তাৰপিছত হ'ব ত্ৰিপুৰা গতিকে এই ট্ৰেণ্ডটো যদি আপোনালোকে মনত ৰাখে দেন এইখিনি বস্তু আপোনাৰ ইজিলি ছিকুৱেঞ্চত যদি চিলেক্ট কৰিব দিয়ে পৰীক্ষাত দেন আপোনালোকৰ ছল্ভ হৈ যাব নেক্সট উইথ হুইচ নেইবাৰিং কাউণ্ট্ৰি আছাম শ্বেয়াৰ্ছ ইটছ লংগেষ্ট বাউণ্ডাৰী এতিয়া চাওক অসমে দুখন কাউণ্ট্ৰিৰ লগতে বাউণ্ডাৰী শ্বেয়াৰ কৰে এখন হৈছে ভূটান আৰু এখন হৈছে আপোনালোকৰ বাংলাদেশ ঠিক আছে বাংলাদেশ চ' অসমে একচুৱেলি লংগেষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰে ভূটানৰ লগত
সো ইয়াতো অকণমান এক্সট্ৰা ইনফৰমেশ্যন দিব ট্ৰাই কৰিছোঁ যাতে আপোনালোকে আইডিয়া কৰিব পাৰে যে কি ডিষ্ট্ৰিক্টৰ লগত একচুৱেলি ভূটানখনে বাউণ্ডাৰী শ্বেয়াৰ কৰে অসমৰ ফাৰ্ষ্টখন হৈছে আপোনাৰ ফাৰ্ষ্টখন হৈছে কোকৰাঝাৰ ছেকেণ্ড চিৰাং তাৰপিছত বাক্সা তাৰপিছত ওদালগুৰি ইয়াত যদি আপোনালোকে চাই আটাইতকৈ দীঘল বাউণ্ডাৰী কভাৰ কৰে বাক্সাৰ লগত এইটো মনত ৰাখিব যদি কুৱেশ্যন অকণমান ট্ৰিক কৰিব বিচাৰে তেতিয়াহ'লে তাহাঁতে ডাইৰেক্ট ডিষ্ট্ৰিক্ট সুধিব অনলি আপোনাৰ অভাৰঅল কাউণ্ট্ৰিত ৰৈ নাযায় সুধিব যে অসমৰ কোনখন ডিষ্ট্ৰিক্টে ভূটানৰ লগত আটাইতকৈ দীঘল বাউণ্ডাৰী শ্বেয়াৰ কৰে আৰু তেতিয়া এনচাৰ হ'ব আপোনাৰ বাক্সা ঠিক আছে আমি ফৰ আপোনাৰ মনত ৰখাৰ কাৰণে মই অলপমান পিক্টৰিকেলি দেখাব বিচাৰিছোঁ যাতে মেপৰ থ্ৰুত আমাৰ ইজিলি মনত থাকি যায় এইখন হৈছে আপোনাৰ ভূটান এতিয়া চাব পাৰে ইয়াত আপোনাৰ ওদালগুৰিয়ে কিছু পৰিমাণে তাৰ এৰিয়া ভূটানৰ লগত কভাৰ কৰিছে দেন আহিছে আপোনাৰ বাক্সা ইয়াত দেখিলেই মনত আমি গম পাওঁ যে বাক্সাই আটাইতকৈ দীঘল লৈ আহিছে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে দেন আহিব আপোনাৰ চিৰাং তাৰপিছত আহিব কোকৰাঝাৰ ঠিক আছে চ' মনত ৰাখিব বাক্সাই আটাইতকৈ দীঘল বাউণ্ডাৰী শ্বেয়াৰ কৰে নেক্সট উইথ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম বাংলাদেশ শ্বেয়াৰ্ছ ইটছ লংগেষ্ট বাউণ্ডাৰী এতিয়া অসমৰ কি ডিষ্ট্ৰিক্টৰ লগত বাংলাদেশে লংগেষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰে এইটোৰ এনচাৰ হৈছে আপোনাৰ ধুবুৰী চ' অসমে মেইনলি আপোনাৰ অসমৰ তিনিখন ডিষ্ট্ৰিক্টৰ লগত বাংলাদেশে বাউণ্ডাৰী শ্বেয়াৰ কৰে ফাৰ্ষ্টখন হৈছে ধুবুৰী ছেকেণ্ডখন হৈছে কাছাৰ থাৰ্ডখন হৈছে কৰিমগঞ্জ চ' ধুবুৰীৰ লগত আটাইতকৈ দীঘল বাউণ্ডাৰী শ্বেয়াৰ কৰে এতিয়া আপোনালোকে যদি ইয়াতো মেপখন চাই এইখন হৈছে বাংলাদেশ এইখিনি হৈছে আপোনাৰ ধুবুৰী এৰিয়া ইয়াত আপোনালোকৰ অলপমান ডাউট আহিব পাৰে যে চাউথ চালমাৰা মানকাছাৰখন নতুন ডিষ্ট্ৰিক্ট হয় কিন্তু গভৰ্ণমেণ্ট এক্সামৰ আপুনি যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই আৰু লগতে যদি গভৰ্ণমেণ্ট ৱেবছাইটতো চাই তেতিয়াও এনেকৈয়ে মেনশ্যন কৰা আছে তিনিখন ডিষ্ট্ৰিক্ট বুলি সেইটো মই ভালকৈ ষ্টাডি কৰাৰ পিছত দিছোঁ চ' আপোনালোকে অকণমান জাষ্ট ইয়াৰ বস্তুখিনি মনত ৰাখিব ট্ৰাই কৰিব যে যিটো ধুবুৰী দিয়া আছে এইটোত একচুৱেলি গোটেইখিনি কভাৰ কৰিছে চ' তথাপিও এনচাৰটো আমি ধুবুৰীয়ে ভাবিব লাগিব কাৰণ কুৱেশ্যনবিলাকো এনেকৈ ছেট হৈছে আৰু যদি কেনেবাকৈ আপোনালোকে দেখে যে ধুবুৰী আৰু চাউথ চালমাৰা মানকাছাৰ দুয়োখনেই দিয়া আছে তেতিয়াহ'লে কিন্তু এনচাৰটোত আপোনাৰ কৰিমগঞ্জ আহি যাব তেতিয়া ই আটাইতকৈ দীঘল কৰিব বাট এইটো নিদিয়ে কাৰণ আগৰ যিমান ট্ৰেণ্ড চাইছোঁ চাউথ চালমাৰা মানকাছাৰটো আগতেই হৈছে বাট কুৱেশ্যনবিলাক এনেকৈ ছেট হৈ আছে চ' এইখিনি বস্তু জাষ্ট মনত ৰাখিব ক্লিয়াৰেঞ্চখিনি ঠিক আছে নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ড স্মলেষ্ট আইলেণ্ড এতিয়া ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ স্মলেষ্ট আইলেণ্ড হৈছে আপোনালোকৰ উমানন্দ আইলেণ্ড কিন্তু ইয়াত আপোনালোকে যদি অলপমান পঢ়ে তেতিয়া গম পাব যে উমানন্দ আইলেণ্ডটোক পিকক আইলেণ্ড বুলিও কোৱা হয় গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো একচুৱেলি হ'ব বোথ বি এণ্ড চি অ'কে চ' ইয়াত লিখিও দিছোঁ মই যে উমানন্দক ময়ূৰদ্বীপ বুলিও কোৱা হয় এতিয়া আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে উমানন্দখন একচুৱেলি উমানন্দ কোনে বনাইছিল সেইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইয়েষ্ট পিক অফ আছাম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ লাইকেটো হৈছে অসমৰ আটাইতকৈ সৰ্বোচ্চ শৃংগ ঠিক আছে চ' এক্সট্ৰা ইনফৰমেশ্যন অকণমান দিছোঁ লাইকেৰ আপোনালোকৰ এইটো মনত ৰাখিব পাৰে ইয়াৰ উচ্চতাটো কিমান 1959 মিটাৰ ঠিক আছে আৰু এইটো অৱস্থিত হয় আপোনাৰ বৰাইল ৰেঞ্জত অৱস্থিত হয় থাইপেংবা এণ্ড মহাদেউ আৰ অলছ' লোকেটেড ইন বৰাইল ৰেঞ্জ বাট ই আটাইতকৈ ওখ নহয় ওখটো হৈছে লাইকে বাট ইয়াতে মই আকৌ দিছোঁ যে প্লিজ নোট এইটো আপোনালোকে মনত ৰাখিব যে কিছুমান ৰেফাৰেঞ্চত এনেকৈ পোৱা গৈছে যে থুমজাং পিক ইজ মেনশ্যন এজ দ্য হাইয়েষ্ট পিক অফ আছাম লোকেটেড ইন বৰাইল ৰেঞ্জ নিয়াৰ টু লাইকে পিক চ' আপোনালোকে হয়তো অপশ্যনত কেতিয়াবা লাইকে দেখিব কেতিয়াবা থুমজাং দেখিব লাইকে বা থুমজাঙৰ যিটো ৰেখে সেইটোৱে আটাইতকৈ ওখ আৰু লাইকে আৰু থুমজাং যদি দুয়োটা আহে তেতিয়াহ'লে থুমজাংটো আমি চিলেক্ট কৰিব লাগিব এতিয়া চাওক কিছুমান আমাৰ আপোনালোকে যদি বহুত বেলেগ বুক পঢ়ে বা ৰেফাৰেঞ্চ পঢ়ে তেতিয়া এনেকুৱা কনফিউজনবিলাকো অকণমান ক্ৰিয়েট হয় বাট এইবিলাকৰ প্ৰতি আমাৰ মাইণ্ডছেটটোত ক্লিয়াৰিটি থাকিব লাগে যে এই দুয়োটাতে বহুত ৰেফাৰেঞ্চত পোৱা গৈছে আৰু উইথ ৰেচপেক্ট টু দ্য ডিমাণ্ড অফ দি কুৱেশ্যন আমাৰ কুৱেশ্যনটো যেনেকৈ আহে সেই হিচাপত আমি অপশ্যনটো চিলেক্ট কৰিব লাগিব ঠিক আছে চ' থুমজাং এণ্ড লাইকে দুয়োটাই আপোনালোকে মনত ৰাখিব নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইয়েষ্ট পিক অফ কাৰ্বি প্লেটু এতিয়া কাৰ্বি প্লেটুৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি এইটো হৈছে আপোনাৰ ডাম্বুকছো এতিয়া চাওক বৰাইল ৰেঞ্জো এটা থাকিব আৰু এটা আছে কাৰ্বি প্লেটু এতিয়া কাৰ্বি প্লেটুৰ আটাইতকৈ ওখ শৃংগটো হৈছে ডাম্বুকছো কিন্তু বৰাইল ৰেঞ্জৰ যিটো আটাইতকৈ ওখ শৃংগ লাইকে সেইটো হৈছে গোটেই অসমৰ ভিতৰতে আটাইতকৈ ওখ শৃংগ এণ্ড ডাম্বুকছো কি হয় আপোনাৰ কাৰ্বি প্লেটুৰ ভিতৰত আটাইতকৈ ওখ শৃংগ গতিকে এই বস্তুখিনি আপোনালোকে ভালকৈ মনত ৰাখিব
নেক্সট আপোনাৰ হুইচ অফ দি ফলোয়িং মাউণ্টেইনছ ৰেঞ্জেছ ইজ লোকেটেড ইন আছাম এতিয়া চাওক আপোনালোকে ইয়াতে অপশ্যনত আছে হিমালয়া ৱেষ্টাৰ্ণ ঘাটছ ইষ্টাৰ্ণ ঘাটছ এণ্ড বিদ্যান ৰেঞ্জ যদি আপোনালোকে অকণমানো জিঅ'গ্ৰাফী পঢ়িছে তেতিয়াহ'লে আপোনালোকে গম পাব যে কি হৈছে এইখিনি এৰিয়া কওঁ আমি ৱেষ্টাৰ্ণ ঘাট আমাৰ ইণ্ডিয়াৰ এইখিনি এৰিয়া কওঁ আমি ইষ্টাৰ্ণ ঘাট চৰি আপোনাৰ এইখিনি যিটো এৰিয়া থাকে এইখিনি কওঁ আমি ৱেষ্টাৰ্ণ ঘাট এইখিনি কওঁ আমি ইষ্টাৰ্ণ ঘাট আৰু আমাৰ অসমখন কোনটো ছাইডে আছে এনেকুৱাকৈ নৰ্থ ইষ্টৰ ছাইডেহে আছে আমাৰ অসমখন ঠিক আছে চ' ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাট আমাৰ হ'বই নোৱাৰে নেক্সট আপোনাৰ বিদ্যান ৰেঞ্জটো থাকে এনেকৈ চ' বাকী থাকিল কি হিমালয়ান ৰেঞ্জ চ' আমাৰ অসমখন পৰে একচুৱেলি হিমালয়ান ৰেঞ্জ বিকজ হিমালয়ান ৰেঞ্জখন আপোনাৰ এনেকৈ ষ্টাৰ্ট হয় আৰু আমাৰ অসমলৈকে এণ্ডলৈকে থাকে গতিকে এইখিনি হ'ব আপোনাৰ আমাৰ অসমখন পৰিব হিমালয়ান ৰেঞ্জৰ আণ্ডাৰত ঠিক আছে নেক্সট হুইচ নেশ্যনেল হাইৱে কানেক্টছ এছাম টু দ্য ৰেষ্ট অফ ইণ্ডিয়া কোন ৰাষ্ট্ৰীয় ঘাইপথে অসমক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰে সেইটোৰ এনচাৰ হৈছে আপোনাৰ NH31 এইটোক আপোনাৰ গেটৱে টু নৰ্থ ইষ্ট বুলিও কোৱা হয় গতিকে আপোনালোকে মনত ৰাখিব এই বস্তুটো কিছুমান ৱেবছাইটত এইটো ভুল দিয়া আছে NH44 বুলি দিয়া আছে আপোনালোকে মোক জনাব NH44টো এটা কাৰণে অতি প্ৰসিদ্ধ কি কাৰণ সেইটো আপোনালোকে পাৰে যদি কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে চ' নেক্সট কুৱেশ্যন হৈছে ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দ্য ডিগবৈ অইল ৰিফাইনাৰী দ্য অল্ডেষ্ট অইল ৰিফাইনাৰী ইন ইণ্ডিয়া লোকেটেড এতিয়া ইণ্ডিয়াৰ কোনখন ইণ্ডিয়াৰ আটাইতকৈ অল্ডেষ্ট ৰিফাইনাৰী আপোনালোকৰ এটা কুৱেশ্যনটো এনচাৰ ইয়াতে ওলাই গ'ল যে অল্ডেষ্ট ৰিফাইনাৰী অফ ইণ্ডিয়া কি ডিগবৈ এতিয়া কোনখন ডিষ্ট্ৰিক্টত এইটো অৱস্থিত সেইটো আপোনালোকে এতিয়া এনচাৰ দিব লাগে তাৰ শুদ্ধ এনচাৰটো হ'ব আপোনাৰ তিনিচুকীয়া ঠিক আছে নেক্সট হুইচ ইজ দ্য ফলোয়িং ৰুট ইজ দ্য নেশ্যনেল ৱাটাৰৱে টু এতিয়া চাওক আপোনালোকৰ আমাৰ নেশ্যনেল ৱাটাৰৱেজবিলাকৰ বিষয়ে আমাৰ অকণমান নলেজ থকাটো দৰকাৰ স্পেচিয়েলি এছামত যিকেইটা নেশ্যনেল ৱাটাৰৱে আছে সেইটোৰ বিষয়টো আপোনালোকৰ নলেজ থকাটো অতিকৈয়ে দৰকাৰ চ' এই ক্ষেত্ৰত যদিও নেশ্যনেল ৱাটাৰৱে 2 আছে সেইটো আপোনাৰ একচুৱেলি হয় অপশ্যন চি ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ৰম ধুবুৰী টু চদিয়া চ' এইটো ভালকৈ আপোনালোকে মনত ৰাখিব নেক্সট আপোনাৰ ইন হুইচ ইয়াৰ ক্ৰুড অইল ৱাজ ড্ৰিল্ড ইন আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম এতিয়া এইটো শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 1889 এইটো ক্ষেত্ৰতো মই ক'ম আপোনালোকে ক'ৰবাত উত্তৰ 1867 পাব ঠিক আছে চ' এইটোতো অকণমান সাৱধান হ'ব যে 1889ত ডিগবৈত প্ৰথমবাৰৰ কাৰণে হৈছিল আৰু এইটো ছাকচেছফুল আছিল অফিচিয়েলি এণ্ড ছাকচেছফুল আছিল আৰু ইয়াতো কৰিছিল 1867তো কিন্তু কৰিছিল কিন্তু এইটো ইমান ছাকচেছফুল নাছিল চ' যদি অপশ্যনৰ 1867 নাথাকে ডাইৰেক্ট 1889 থাকে দেন অপশ্যন হ'ব এইটো ঠিক আছে চ' ইয়াত মই লিখি দিছোঁ যে ফাৰ্ষ্ট ৱেল ডাগ এট ডিগবৈ ফিল্ড ইন আছাম ইন ছেপ্টেম্বৰ 1889 and completed in November 1890 at depth of 662 feet এইটো মনত নাৰাখিলেও হ'ব মনত ৰাখে যদি এইটো মনত ৰাখিব কোনটো কোম্পানীয়ে কৰিছিল এছাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানী লিমিটেড এইটো মনত ৰাখিব পাৰে অ'কে ইয়াত অসমীয়াটো মই দি দিছোঁ অসমীয়াখিনি অকণমান মানে খেলি মেলি হ'ব পাৰে বাট আপোনালোকে বুজি পাব যদি পঢ়ি চাই গতিকে চাই ল'ব এইখিনি নেক্সট এছামছ প্ৰপ'জ চাই বাগান টাইম will have reference longitude of এতিয়া আপোনালোকে যদি অকণমান চাইছে আগতে পঢ়িছে গম পাই যে আগতে কি আছিল আমাৰ যিটো অভাৰঅল টাইম থাকে আমাৰ সেইটো একচুৱেলি 82.5 ডিগ্ৰী লংগিটিউডত আমি ধৰোঁ ইণ্ডিয়াৰ টাইমটো ঠিক আছে আৰু এইটো আপোনাৰ কোন ষ্টেটৰ মাজেৰে যায় কি ষ্টেটৰ মাজেৰে যায় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে চাওক আপোনালোকে যদি ইয়াৰ এনচাৰটো ডাইৰেক্ট নাজানেও তেতিয়াহ'লে চাৰ্চ কৰি হ'লেও কমেণ্ট ছেকশ্যনত লিখিব বিলিভ মি আপোনালোকৰ সেইটো বস্তু একেবাৰে ছাবকনচিয়াছ মাইণ্ডত সোমাই যাব যেতিয়া এবাৰ গুগলত চাৰ্চ কৰিব দেন ভালকৈ চাব আৰু পিছত কমেণ্ট ছেকশ্যনত আহি লিখিব দেন এই যিকেইটা ষ্টেট আপুনি লিখিব ন এইকেইটা আপোনাৰ একেবাৰে ছাবকনচিয়াছ মাইণ্ডত সোমাই যাব চ' এইটো আমাৰ একচুৱেলি এ ভেৰি গুড প্ৰচেছ যাতে আমি বস্তুবিলাক মনত ৰাখিব পাৰোঁ ঠিক আছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 90 ডিগ্ৰী অসমত কি হয় 1 আৱাৰ আগুৱাই দিয়ে টাইমটো চাই বাগান টাইম হিচাপে গতিকে আৰু এইটোত তেতিয়া আমি চালে গম পাওঁ যে এইটো 90 ডিগ্ৰী ইষ্ট হয় ঠিক আছে নেক্সট হুইচ টু প্লেচেছ হেভ বিন কানেক্টেড ভূপেন হাজৰিকা ব্ৰিজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ইয়াৰ উত্তৰ হ'ব আপোনাৰ ধৌলা এণ্ড চদিয়া আৰু সেইখন ব্ৰিজক সেইকাৰণে ধৌলা শদিয়া ব্ৰিজ বুলিও কোৱা হয় আপোনালোকে হয়তো জানে এই বস্তুটো
ইয়াত লিখি দিয়া আছে এনসাৰখিনি আপোনালোকে এবাৰ চাই ল'ব পঢ়ি আপোনাৰ নেশ্যনেল ৱাটাৰৱেজখিনি অকণমান শ্লাইডটো ইফাল ইফাল হ'ল বাট পঢ়ি চাব যে নেশ্যনেল ৱাটাৰৱে 2টো আপোনাৰ আছে সদিয়া এণ্ড ধুবুৰীৰ মাজত নেক্সট আপোনাৰ নেশ্যনেল ৱাটাৰৱে এটলিষ্ট আপোনালোকে মনত ৰাখিব নেক্সট কপিলি ৰিভাৰৰটো মনত ৰাখিব নেক্সট আপোনালোকে মনত ৰাখিব ইম্পৰ্টেণ্ট বাৰাক ৰিভাৰৰটো মনত ৰাখিব আৰু আপোনালোকে বাকী আপোনাৰ পুঠিমাৰী ৰিভাৰটো অকণমান মনত ৰাখিব পাৰে গতিকে এইখিনি নেশ্যনেল ৱাটাৰৱে 3-4টা এটলিষ্ট মনত ৰাখিব স্পেচিফিকেলি সোধা যায় আপোনাৰ বাৰাক এণ্ড আপোনাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ঠিক আছে নেক্সট দ্য গাই এ ট্ৰিবিউটৰী টু ব্ৰহ্মপুত্ৰ ইজ চিটুৱেটেড বিটুইন এইটোৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ দিহাং এণ্ড সুবনচৰী যিটো গাই ৰিভাৰ আছে সেইটো আপোনাৰ দিহাং আৰু শিৱনচৰী ৰিভাৰৰ মাজত আছে ঠিক আছে এইটো কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহিছে মই এটলিষ্ট 3খনমান প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনত দেখিছোঁ চ' ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে চাই ল'ব নেক্সট পূৰ্ণিমা দেৱী বৰ্মন from Assam is well known for the conservation effort of which of the following species নিম্নলিখিত কোনটো প্ৰজাতিৰ সংৰক্ষণ প্ৰচেষ্টাৰ বাবে অসমৰ পূৰ্ণিমা দেৱী বৰ্মন সুপৰিচিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ্ৰেটাৰ এডজাসেন্ট ষ্টৰ্ক একেবাৰে ইম্পৰ্টেণ্ট এই ব্যক্তিগৰাকী বহুত বেছি প্ৰসিদ্ধ ব্যক্তি হয় তেখেতে ইক'লজিকেল যিটো আমাৰ কনজাৰ্ভেশ্যন আছে স্পেচিছবিলাকৰ কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত বহুত ডাঙৰ ভূমিকা পালন কৰিছে আৰু তাৰ কাৰণে তেখেতে বহুত এৱাৰ্ডো পাইছে চ' এইটো মনত ৰাখিব তেওঁৰ লগত ৰিলেটেড যিটো স্পেচিছ আছে সেইটো হৈছে গ্ৰেটাৰ এডজাসেন্ট ষ্টৰ্ক এইটোক আমি তেওঁ হাৰগিলা বুলিও কওঁ আৰু তেওঁ যিটো আৰ্মি ফৰ্ম কৰিছে এইটো বচোৱাৰ কাৰণে আৰ্মি মানে এটা গ্ৰুপ অফ পিপলছ ফৰ্ম কৰিছে সেইটো হৈছে কওঁ আমি হাৰগিলা আৰ্মি ঠিক আছে চ' ইয়াত মই অকণমান লিখিও দিছোঁ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক উদ্যোগী দৃষ্টি শ্ৰেণীত এই সন্মান প্ৰদান কৰা হৈছে হাৰগিলা আৰ্মি নামেৰে জনাজাত সৰ্বমহিলা তৃণমূল সংৰক্ষণ আন্দোলনৰ নেতৃত্ব দিয়াত তেওঁ বৃহত্তৰ এডজাসেন্ট ষ্টৰ্কক বিলুপ্ত হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ চেষ্টা কৰি আহিছে ঠিক আছে গোটেই ইনফৰ্মেশ্যনখিনি দিয়া আছে আপোনালোকে জাষ্ট PDF-টো এবাৰ পঢ়ি ল'ব নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইয়েষ্ট হিল ৰেঞ্জ অফ আছাম এতিয়া অসমৰ আটাইতকৈ ৰেঞ্জটো কি অলপ আগতে মই পিক সুধিছিলোঁ পিকটো কি আছিল আমাৰ আপোনালোকৰ যদি মনত আছে লাইকে পিক এতিয়া আটাইতকৈ ৰেঞ্জটো হৈছে আপোনাৰ বৰাইল ৰেঞ্জ এইটো মনত ৰাখিব ঠিক আছে আৰু ইয়াতে আপোনাৰ ইনফৰ্মেশ্যনখিনি দি দিয়া আছে অকণমান বৰাইল ৰেঞ্জ ৰিলেটেড আপোনালোকে এবাৰ চাই ল'ব নেক্সট আমাৰ যিটো ইমান দিনে আমি কৈয়ে আছোঁ আগৰ আমাৰ যিকেইটা ক্লাছে ইয়াত ডিটেইলছত ডিছকাছ কৰা গৈছে মই এবাৰ কৈ দিওঁ আমাৰ মিছন এডিআৰই 2.0ৰ কাৰণে আমি এটা ডিটেইল কোৰ্চ লঞ্চ কৰিব ওলাইছোঁ 10 মে'ৰ পৰা আৰু এই কোৰ্চটো সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব আৰু ইয়াত আপোনাৰ যিমানবিলাক টপিক কভাৰেজৰ দৰকাৰ আছে গোটেইখিনি কভাৰ কৰিম যদি আপোনালোকে আগৰ পৰা প্ৰিপাৰেশ্যন কৰিও আছে তেতিয়াহ'লে আমাৰ এই কোৰ্চটোৰ লগত আপোনালোকে জাষ্ট কানেক্টেড থাকক আমাৰ ভিডিঅ'জবিলাক ফ'ল' কৰক দেন আপোনালোকৰ ৰিভিজন হৈ যাব আৰু যিখিনি লেক আছে সেই লেকখিনি আপোনালোকৰ গোটেই কভাৰ আপ হৈ যাব চ' ইয়াত আমি জেনেৰেল ইংলিছ হিষ্ট্ৰী ইণ্ডিয়ান এণ্ড আছাম গোটেইখিনি পলিটি গোটেইখিনি আছাম ইণ্ডিয়ান জিঅ'গ্ৰাফি আপোনাৰ ইণ্ডিয়ান ৱৰ্ল্ড আছাম অভাৰঅল কভাৰ কৰিম জেনেৰেল নলেজ মানে হৈছে কিছুমান কুৱেশ্যন এনেকুৱা হৈ যায় য'ত এই মেইন ষ্টেটিক টপিকবিলাকত কভাৰ নহয় তেনেকুৱা মিছেলেনিয়াছ টাইপৰ কুৱেশ্যনবিলাকো আমি কভাৰ কৰিম জেনেৰেল মেথমেটিক্স ভেৰি ডিটেইলত ডিছকাছ কৰিম ৰিজনিং ডিটেইলত ডিছকাছ কৰিম কাৰেণ্ট এফেয়াৰ্ছ আমি ভাবিছোঁ যে 12ৰ পৰা কণ্টিনিউৱাছলি দি গৈ থাকিম যাতে আপোনালোকৰ এট দি টাইম অফ এক্সাম গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ আপ হৈ যায় আৰু ইয়াত থাকিব আপোনাৰ 23ৰ মষ্ট ইম্পৰ্টেণ্টবিলাক আৰু 24ৰ গোটেইবিলাক প্ৰায় কাৰণ এইখিনি আমি চাব লাগিব কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ ৱেটেজ আজিকালি এক্সামত বহুত হয় নেক্সট আমাৰ লাইভ মক টেষ্ট আমি লাইভ মক টেষ্ট আপোনালোকক প্ৰভাইড কৰিম যেতিয়া আমাৰ দেখিম যে চেনেলত কিছু ভিডিঅ' আপলোড হৈছে আৰু এনগেজমেণ্টটো চাই আমি এই বস্তুটো আমাৰ কোৰ্চটোলৈ আকৌ কঢ়িয়াই আনিম লাইভ মক টেষ্ট গতিকে অকণমান এইটোৰ কাৰণে অকণমান দিন আছে গতিকে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ জিয়া ভৰালী এইটো কুৱেশ্যন বহুতবাৰ আহিছে আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি আছে এনেকুৱা আছাম গভৰ্ণমেণ্ট এক্সামত তেতিয়া গম পাব যে জিয়া ভৰালীক কোৱা হয় যে কামেং ৰিভাৰ বুলি কোৱা হয় অৰুণাচল প্ৰদেশত ঠিক আছে নেক্সট হোৱাট পাৰ্চেণ্টেজ অফ total area of Assam is under forest
এইটো আপোনালোকে সকলোৱে চাগে জানে বোধ কৰোঁ ইয়াৰ অপশ্যন হৈছে বি 34%, প্ৰিচাইজলি 34.21%, ঠিক আছে। চ' অসমৰ 34.21% এৰিয়া ফৰেষ্টে কভাৰ কৰি আছে, ঠিক আছে। চ' এইখিনিয়ে আছিল আমাৰ আজিৰ ভিডিঅ'টি। চ' আপোনাক নেক্সট ভিডিঅ'টোত আকৌ লগ পাম জিঅ'গ্ৰাফীৰ আকৌ কিছুমান অতি ইম্পৰ্টেণ্ট কুৱেশ্যনৰ লগত লৈ, ঠিক আছে। থেংক ইউ।